ল'ৰাজন 18 বছৰীয়া হওঁতে দেউতাক মুখ্যমন্ত্ৰী হৈছিল। দেউতাকে 15 বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ ৰাইজৰ সেৱা কৰিলে, কিন্তু ল'ৰাটো এটা কোম্পানীৰো মালিক নহল। ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ। দেউতাকৰ পোছাকযোৰ বগা আছিল, মনটো আছিল শুভ্ৰ। এই শুভ্ৰতাৰ আঁৰত অৱদান আছিল ল'ৰাটোৰ মাকৰো। স্বামীয়ে 15 বছৰ মুখ্যমন্ত্ৰী হৈ থকা স্বত্তেও ল'ৰাটোৰ মাকে এখন বাগানৰো মালিক নহল। বনাব নোৱাৰিলে বহু কোটি টকীয়া ৰিজৰ্ট, খুলিব নোৱাৰিলে ইটোৰ পিছত সিটো চেনেল, কিনিব নোৱাৰিলে কাকত, হ'ব নোৱাৰিলে মিডিয়া বেৰন। নিজৰ ল'ৰাটোকো দিলে সেই শিক্ষা। ল'ৰাটোৰ নাম গৌৰৱ গগৈ, ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ। দেউতাকে নিজ হাতেৰে গঢ়াবোৰেই এদিন দেউতাকক পিঠিত চুৰি মাৰিছিল। যন্ত্ৰণাত ছটফটালেও আক্ৰোশী নহৈছিল ল'ৰাজনৰ দেউতাক। মহাদেৱৰ দৰেই পাণ কৰি গৈছিল ৰাজনৈতিক হলাহল। পুত্ৰকো দিছিল সেই শিক্ষা। সংসদত ল'ৰাজনে কথা ক'লেই ডাঙৰ হৈ যায় গুজৰাটী মোতাভাইৰ চকু। ল'ৰাজনে যুক্তি দিলেই সংসদত কঁপি উঠে 56 ইঞ্চিৰ বুকু। কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ। ইচ্ছা কৰিলেই বিদেশত লোভনীয় চাকৰি কৰিব পাৰিলেহেঁতেন ল'ৰাটোৱে। অলপ চেষ্টা কৰা হ'লেই হ'ব পাৰিলেহেঁতেন IAS, IPS অথবা আন কিবা। চৰকাৰেও খাব নোৱাৰা চাকৰি এটা কৰি স্বচ্ছন্দৰ জীৱন কটাব পাৰিলেহেঁতেন। কিন্তু ল'ৰাটো অন্য ধাতুৰে গঢ়া। বিচাৰে মানুহৰ ভাল হওক, ৰাইজখন কুশলে থাকক। ল'ৰাজনৰ বিৰুদ্ধে জাগি উঠিছে এজাক, কৰিছে ইটোৰ পিছত সিটো ব্যক্তিগত আক্ৰমণ। কিন্তু ল'ৰাজনে কৈ দিছে, মই তেনে নকৰোঁ, মই আদৰ্শৰে যুঁজিম ৰাজনৈতিক পথাৰখনত। ল'ৰাজনে নকয় প্ৰধানমন্ত্ৰী প্ৰাৰ্থীক ৰিক্সাৱালা ঠেলাৱালায়ো জোতা মাৰিব বুলি। এনেকৈ ক'লে কেৱল প্ৰধানমন্ত্ৰীৰ আসনখনকে অপমান কৰা নহয়, কৰা হয় খাটি খোৱা ৰিক্সাৱালা ঠেলাৱালাকো চৰম অপমান। সেই কাম কেতিয়াও নকৰে ল'ৰাজনে। ল'ৰাজনে কেতিয়াও নাভাবে গুজৰাটৰ পানীৰ পাইপেৰে কি বয়। তেওঁ বিচাৰে তেওঁৰ অসমখনত শান্তিৰ নিজৰা বওক, সম্প্ৰীতিৰ বান্ধোন কটকটীয়া হওক। কাৰণ ল'ৰাজনৰ নাম গৌৰৱ গগৈ আৰু ল'ৰাজন তৰুণ গগৈৰ পুত্ৰ। সঁচাকৈ সন্তানক শিক্ষিত কৰিবলৈ হ'লে পিতৃ মাতৃ আদিৰ পৰা সকলো ব্যক্তি ভাল লাগে বুলি আচলতে আমাৰ গাঁৱৰ সমাজত বা চহৰ নগৰ সকলোতে সেইটো প্ৰচাৰিত। তৰুণ গগৈদেৱে যেনেকৈ শিক্ষা দিলে, ঠিক গৌৰৱ গগৈও একেদৰে শিক্ষা ল'লে। তৰুণ গগৈ যেনেকৈ ৰাইজৰ হকে মাত মাতিলে, নিজৰ পুত্ৰৰ হকে বা আনৰ সম্পত্তিৰ প্ৰতি লোভ নাৰাখি নিজৰ সম্পত্তি গঢ় দিবলৈ তেওঁ সক্ষম নহ'ল। 15 বছৰ দিন শাসন কৰাৰ পাছতো তেওঁ নিজ পুত্ৰক একোটা ৰিজৰ্ট বা তেওঁলোকৰ নিজৰ ব্যক্তিগত সা সম্পত্তি গঢ়িব নোৱাৰিলে। সেই কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি ৰাইজৰ মাজত বিলাবলৈ তেওঁ গৌৰৱে সক্ষম হৈছে বা আনেও ক'বলৈ তেওঁক সক্ষম হৈছে বা কৈছে। আনৰ দৰে বিলাসী জীৱন বা বেলেগত সা সম্পত্তি বাগানৰ মালিক আদি হ'ব নোৱাৰিলেও ৰাইজৰ লগত থাকি ৰাইজৰ হতে কাম কৰি যোৱাটো তেওঁ কৰ্তব্য বুলি ভাবিছে আৰু সেই কৰ্তব্য তেওঁ নিষ্ঠাৰে পালন কৰি গৈছে। তৰুণ গগৈদেৱ থকাৰ দিনৰ পৰা কৰি গৈছে আৰু তেওঁ কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু সেই বিশ্বাস তেওঁ যে কেতিয়াও নেহেৰুৱাওক তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। ধন্যবাদ।